স্বাগতম জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ দৰ্শকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো কিন্তু কুচবিহাৰ সীমান্তইদি ভাৰতত প্ৰৱেশৰ বাবে বাংলাদেশী নাগৰিক এইদৰে সমবেত হোৱা পৰিলক্ষিত হৈছে প্ৰাণৰ ভয়ত বাংলাদেশী হিন্দু আহি উপস্থিত হৈছে আৰু বিএছএফে এই নাগৰিকসকলক ভাৰতত প্ৰৱেশত বাধা দিয়া পৰিলক্ষিত হৈছে নদী পাৰ কৰি ইয়া সীমান্তত বাংলাদেশী নাগৰিক কেইটামান মুহূৰ্তৰ পিছতে আমি এক্সক্লুসিভ ভিডিঅ' দেখুৱাম আৰু যিসকল নাগৰিক এইদৰে পাৰ হোৱাৰ চেষ্টা কৰিছে তাৰে এগৰাকী ব্যক্তি বাংলাদেশৰ পৰা আমাৰ পোনপটীয়া সম্প্ৰচাৰত থাকিব তেওঁ ক'ব কিয় তেওঁলোকে এই কাম কৰিবলগীয়া হৈছে হিন্দুসকল কিমান সংকাত আছে ভাৰত বাংলাদেশ সীমান্তত পুনৰ সমবেত হৈছে বাংলাদেশী নাগৰিক বিগ ব্ৰেকিং এই মুহূৰ্তত জনাই আছো আহি পৰিছে সীমান্তৰ পৰা এক্সক্লুসিভ দৃশ্যাংক একমাত্ৰ আমি আপোনালোকক সেই দৃশ্যাংক দেখুৱাম প্ৰাণৰ ভয়ত কুচবিহাৰ সীমান্তলৈকে তেওঁলোক আগবাঢ়ি আহিছে শ বাংলাদেশী নাগৰিক সমবেত হৈছে ভাৰত বাংলাদেশ সীমান্তৰ হিতলকুচি আৰু পাঠানতুলি অঞ্চলত সমবেত হৈছে এই লোকসকল কিছুদিন পূৰ্বে জলপাইগুৰিত দেখিবলৈ পোৱা গৈছিল এতিয়া কুচবিহাৰ সীমান্তত দেখিবলৈ পোৱা গৈছে বিএছএফে বাংলাদেশী নাগৰিকসকলক বাধা দিয়ে আৰু তেওঁলোকক তাৰ পৰা উভতাই পঠিয়ায় মূলত যিসকল বাংলাদেশী হিন্দু আছে তেওঁলোকে খৰপানৈ অতিক্ৰম কৰি প্ৰৱেশৰ চেষ্টা কৰিছিলে তেওঁলোকে কৈছে যে সংকাত থাকিবলগীয়া হৈছে তেওঁলোক সমস্যাত আছে তেওঁলোক চিন্তাত আছে নতুন চৰকাৰ গঠন হোৱাৰ পাছতো তেওঁলোকৰ জীৱনলৈ কোনো পৰিৱৰ্তন অহা নাই আৰু সেইবাবে প্ৰাণৰ ভয়ত কুচবিহাৰ সীমান্তইদি বাংলাদেশী নাগৰিকে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰিছে বিএছএফে তেওঁলোকক বাধা দি উভতাই পঠিওৱা পৰিলক্ষিত হৈছে এই যিটো যাত্ৰা এই যিটো এক প্ৰকাৰৰ ৰেফিউজি ক্ৰাইসিস হয়তো আৰম্ভ হ'বলৈ গৈ আছে তাৰ দৃশ্যাংক দেখিলে আপোনালোক হতচকিত হৈ পৰিব এয়া চাওক এক্সক্লুসিভ এয়া বাংলাদেশৰ ভিডিঅ' বাংলাদেশৰ প্ৰান্তৰ পৰা তাত থকা লোকসকলে ভিডিঅ' কৰি একমাত্ৰ টাইমেটলৈ পঠিয়াইছে এক্সপ'জাৰটো অলপ কমাই দিবলৈ মই চিন্ময়ক অনুৰোধ কৰিম এয়া চাওক এয়া দৃশ্য দেখিছে এইসকল এয়া বাংলাদেশৰ প্ৰান্তৰ এইসকল নাগৰিক ইয়াৰ অধিকাংশ বাংলাদেশৰ হিন্দু নাগৰিক যিসকলে প্ৰাণৰ ভয়ত এয়া বিএছএফ সন্মুখত আছে নো মেন্স লেণ্ড বা 0 পইণ্ট বুলি ক'ব পাৰি আৰু এগৰাকী যুৱক তেওঁ এগৰাকী হিন্দু যুৱক তেওঁ এই নদীখন পাৰ হৈ ভাৰতত অহাৰ চেষ্টা কৰিছিল আৰু তেওঁলোকক বিএছএফে এয়া বাধা দিয়া পৰিলক্ষিত হৈছে তেওঁলোকে কৈছে তেওঁলোক তাত শান্তিত থাকিব পৰা নাই এয়া বাংলাদেশৰ পৰা আমি এক্সক্লুসিভ দৃশ্যাংক দেখুৱাইছো এইসকলে নিজৰ প্ৰাণৰ কথা চিন্তা কৰি এইদৰে যথেষ্ট সংখ্যক লোক আৰু এই দৃশ্যটো চাওক এয়া নদী পাৰ হৈছে যুৱকগৰাকী বাংলাদেশৰ হিন্দু নাগৰিক এইগৰাকী যুৱক আমাৰ লগত লাইভত থাকিব কেইটামান মুহূৰ্তৰ পিছত আৰু তেওঁ দেখুৱাইছে যে কিদৰে তেওঁলোক গৈছে আৰু বিএছএফে তেওঁলোকক বাধা দিছে এয়া চাওক এয়া নদীত বিভিন্ন বয়সৰ এই লোকসকল বাংলাদেশৰ নাগৰিক আছে হিন্দুসকল আছে আৰু বিএছএফ ইয়াত ৰৈ আছে এই প্ৰান্তটো হৈছে শীতলকুচি অঞ্চল জলপাইগুৰিৰ পিছত কুচবিহাৰৰ সমীপৱৰ্তী যি উপবান্ধা অঞ্চল আছে এই অঞ্চলত এই লোকসকল সমবেত হৈছে আৰু বাংলাদেশৰ নাগৰিকসকলে বৰ্ণনা কৰিব যে প্ৰাণৰ ভয়ত অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ পাছতো তেওঁলোকৰ জীৱনলৈ কোনো পৰিৱৰ্তন অহা নাই আৰু লোকসকল এইদৰে সমবেত হোৱা পৰিলক্ষিত হৈছে কিমান সংখ্যক লোক চাওক এয়া বাংলাদেশৰ ভিজুৱেল আনটো পাৰত ভাৰত আছে এয়া বিএছএফ ভাৰতৰ ৰৈ আছে তেওঁলোকক প্ৰৱেশ কৰিবলৈ দিয়া নাই 0 পইণ্টৰ দৃশ্যাংক গ্ৰাউণ্ড জিৰ'ৰ পৰা আমি দৃশ্যাংক দেখুৱাইছো আৰু ইয়াৰ ব্যক্তিসকল কিয় কি কাৰণত থাকিবলগীয়া হৈছে তেওঁলোকে জনাব জয় শ্ৰীৰাম ধ্বনি দিয়া পৰিলক্ষিত হৈছে ইয়াৰ যথেষ্ট সংখ্যক নাগৰিকে তেওঁলোকে ক'ব বিচাৰিছে যে তেওঁলোকৰ ধৰ্মীয় অধিকাৰ কাঢ়ি নিয়া হৈছে ইয়াত দেখুৱা চাওক এয়া সকল বাংলাদেশী নাগৰিক বাংলাদেশে জয় শ্ৰীৰাম ধ্বনি দি এইদৰে তেওঁলোকে সমবেত হৈছে নদীখনৰ পাৰত তেওঁলোক সমবেত হৈছে বিএছএফ ৰৈ আছে তেওঁলোকে কৈছে হিন্দু হোৱাৰ বাবে তেওঁলোকৰ এই অৱস্থা তেওঁলোকৰ সৃষ্টি হৈছে হিন্দু হোৱাৰ বাবে অতিকৈ ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু সেইবাবে ভাৰত অহাৰ চেষ্টা কৰিছে কিন্তু বিএছএফে তেওঁলোকক প্ৰৱেশ কৰিবলৈ দিয়া নাই কিয়নো তেওঁলোকৰ হাতত ভিজা নাই তেওঁলোকৰ হাতত পাছপৰ্ট নাই সেইবাবে তেওঁলোকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই বিএছএফে কাইটিয়া তাৰ লৈ তেওঁলোকক এইদৰে বাধা দিয়া পৰিলক্ষিত হৈছে এয়া দৃশ্য হৈছে কুচবিহাৰৰ এয়া চাওক আন এজনে বৰ্ণনা কৰিছে বিএছএফক এবং আমাদের হিন্দু সম্প্রদায়ের উপর নারকীয় অত্যাচার চলছে ভাঙচুর সেখানে কোনো আজকে বাংলাদেশ থেকে কোনো মিডিয়া আমাদেরকে সহযোগিতা করতেছে ঠিক আছে আমাদের আজকের যে ভারতমুখী আন্দোলনটা এটা আমরা জানাতে চাই যেহেতু আমরা বসবাস করি এই বাংলা এটি হচ্ছে আমাদের রবীন্দ্রনাথের বাংলা এই বাংলা আমাদের শ্রী শ্রী ঠাকুর রামকৃষ্ণের বাংলা আমরা সেখানে থাকতে পারছি না আপনাদের নিরাপত্তা এবং আপনাদের সহযোগিতায় যদি আমরা এখানে আরো 50 বছর থাকতে পারি পর্যায়ক্রমে আমাদের প্রজন্মকে সেভাবে আমরা আপনাদের কাছে আমরা পরবর্তী কিন্তু আজকে যে অবস্থা মানে আমরা এই অবস্থা থেকে কিভাবে পরিত্রাণ পেতে পারি আপনারা সেই বিষয়গুলো একটু আমাদের উদ্যোক্তা মহলের সঙ্গে কথা বলেন এগৰাকী ব্যক্তিয়ে বাংলাদেশী হিন্দুৱে বৰ্ণনা কৰিছে বিএছএফক তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি দিয়া হৈছে তেওঁলোক থাকিব পৰা নাই সহযোগিতা বিচাৰি তেওঁলোক আহিছে কিন্তু বিএছএফে তেওঁলোকক প্ৰৱেশ কৰিবলৈ দিয়া নাই কিয়নো তেওঁলোকৰ হাতত ভিজা পাছপৰ্ট নাই এই মুহূৰ্তত মই পোনপটীয়া সম্প্ৰচাৰত সংযোগ স্থাপন কৰিম যিগৰাকী যুৱকৰ আপোনালোকে ভিডিঅ' দেখিছিলে তেখেতৰ নাম গোবিন্দ আৰু গোবিন্দ মোৰ লগত পোনপটীয়া সম্প্ৰচাৰত আছে তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম যে কিয় এই পৰিৱেশৰ সৃষ্টি হৈছে গোবিন্দ তুমি বলে যাও কত মানুষ প্রাণ বাঁচানোর জন্য আজ সীমান্ত আইছিলে গোবিন্দ নমস্কার
আমি লালমনিরহাটের কালীগঞ্জ উপজেলা থেকে বলছি। আমরা একটা ফেসবুক পোস্টের মাধ্যমে দেখতে পাচ্ছিলাম যে আমাদের হিন্দু সম্প্রদায়ের যারা অবহেলিত যে সম্প্রদায়, আমরা একটা পোস্টের মাধ্যমে সবাই দেখতে পারি যে আমরা সবাই একত্রিত হওয়ার জন্য আজকে একটা পোস্ট করেছিল, কিন্তু আমরা সবাই সেখানে হাতীবান্ধা উপজেলার গেন্দুগুড়ি যে এলাকা, সেখানে ভারতীয় সীমান্তে আমরা একত্রিত হই। একত্রিত হওয়ার ফলে আমরা ওখানে গিয়ে যে হাজারো যে হিন্দু সম্প্রদায়, আমরা বিএসএফ এর সাথে যোগাযোগ করার চেষ্টা করি। পরিশেষে আমরা বিএসএফ প্রধানের সাথে যোগাযোগ করতে পারার সুযোগ পাইনি। পরে আমরা একজন বিএসএফ এর সাথে যোগাযোগ করে কথা বলি, যে ওনারা আমাদের আশ্বস্ত করেছেন যে আপনারা গিয়ে ফিরে যান, আর আমরা যাবতীয় বিষয়গুলো আপনাদের নিশ্চয়তা দিচ্ছি যে আপনাদের মাটিতে, আপনাদের যেখানে জন্মস্থান, সেখানে আপনাদের কোনো সমস্যা হবে না। আপনারা গিয়ে ফিরে যান, আপনাদের সরকার যাবতীয় পদক্ষেপ নেবে, এই আশ্বাস দিয়েছেন আমাদের বিএসএফ। জি হ্যাঁ গোবিন্দ, আমি আপনার কাছে জানার প্রয়াস করে এখন বাংলাদেশে হচ্ছেটা কি, হিন্দুরা কি, পরিস্থিতিটা কেন বাংলাদেশে গোবিন্দ? আপনারা ইতিমধ্যে দেখেছেন যে আমাদের বাংলাদেশের উত্তরবঙ্গের প্রায় কয়েকটা জেলায়, যেমন বিশেষ করে হচ্ছে পঞ্চগড়, ঠাকুরগাঁও, এই যে এখানে সংখ্যালঘু হিন্দু সম্প্রদায়ের উপর মোটামুটি যে সংঘাতগুলো, সহিংসতাগুলো আমাদের কখনো কাম্য ছিল না একটা স্বাধীন বাংলাদেশের। সেখান থেকে আমরা এটা স্পষ্টত দেখেছি যে এখানে প্রত্যেকটা কিছু কিছু হিন্দু বাড়িতে তাদেরকে মেরে লাশ ঝুলাই রাখছে পর্যন্ত। তো আমরা এটা কখনো আশা করিনি। সে সাপেক্ষে ভারতীয় আপনাদের মাধ্যমে, সংবাদপত্রের মাধ্যমে আমরা ভারতীয় সরকারের সাহায্য চাই, যে আমাদের এটা এর বিহিত হওয়া উচিত। ঠিক আছে, ধন্যবাদ জনাইছো। তেওঁৰ লগত আমি আকৌ সংযোগ স্থাপনৰ চেষ্টা কৰিম, কিন্তু তেওঁলোকে যে দৃশ্য আমি প্ৰথমতে আপোনালোকক দেখুৱাইছোঁ, তেওঁৰ লগত আমি সংযোগ স্থাপন কিছু সময়ৰ পিছত কৰিম। ইয়াৰ দৃশ্য চাওক যে কি পৰিৱেশৰ সূচনা হৈছে, কিমান সংখ্যক লোক সমবেত হৈছে। এয়া বাংলাদেশৰ দৃশ্যাংশ দেখুৱাইছোঁ। বাংলাদেশ সীমান্তত আজি যথেষ্ট সংখ্যক লোক আজি সমবেত হৈছে, আৰু তেওঁলোক আহি উপস্থিত হৈছেহি, আৰু তেওঁলোকে দেখুৱাইছে যে কি এক পৰিৱেশৰ সূচনা হৈছিলে। যথেষ্ট সংখ্যক ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছে। তেওঁলোকে কৈছে যে তেওঁলোকে তাত থাকিব পৰা নাই, আৰু তাৰ বাবে তেওঁলোক আহিবলগীয়া হৈছে। ইয়াৰ দৃশ্য চাওক, বিভিন্ন বয়সৰ লোকসকল সমবেত হৈছে। কোচবিহাৰ সীমান্তৰ ইয়াৰ দৃশ্যাংশ, আৰু ইয়াৰ বাংলাদেশৰ দৃশ্য। ইয়াৰ বাংলাদেশত যিসকলে যাত্ৰা কৰিছিলে তেনেকুৱা লোকৰ সৈতে আমি কথা পাতি তেওঁলোকৰ পৰা ভিডিঅ' লৈছোঁ। তেওঁলোকে ভিডিঅ' প্ৰস্তুত কৰিছে। তেওঁলোকে কৈছে যে শংকাত থাকিবলগীয়া হৈছে। বিএছএফৰ পৰা সহায় বিচাৰিছে তেওঁলোকে। বিএছএফে কৈছে আপোনালোকে উভতি যাওক, আপোনালোকক সহায় কৰাৰ বাবে আমি চৰকাৰৰ সৈতে কথা পাতিম বা ব্যৱস্থা ল'ম। এই দৃশ্যাংশ কোচবিহাৰত দেখিবলৈ পোৱা গৈছে। আমি গোবিন্দৰ সৈতে যদি পোনপটীয়া সম্প্ৰচাৰত আছে পুনৰবাৰ যোৱাৰ চেষ্টা কৰিম আৰু তেওঁৰ পৰা জনাৰ চেষ্টা কৰিম। গোবিন্দ ৰয়, আমি আপনার কাছে আছি আর আমি জানার প্রয়াস করে আমি একটা ভিডিও দেখলাম কি বাংলাদেশের যে হিন্দুরা আছে ওনাই জয় শ্রীরাম ধ্বনি বাংলাদেশি মুখে মুখে শুনব পাওয়া গেছে, কি রকম? আমরা সবসময় হিন্দু সম্প্রদায় শ্রীরামকে আমাদের ভগবান হিসেবে মানি, এবং আমরা সর্বোচ্চ শক্তিমান হিসেবে মানি, একজন ভগবান হিসেবে। সেক্ষেত্রে আমরা এটা মানি যে শ্রীরাম হচ্ছে আমাদের একজন শক্তি যোগানদাতা। সেক্ষেত্রে যেহেতু আমাদের হিন্দু সম্প্রদায়ের তিনি একজন অবতার, একজন সর্বশ্রেষ্ঠ অবতার, সেই সাপেক্ষে আমরা জয় শ্রীরাম নিয়ে নিজেদের মাঝে একটা অনুপ্রেরণা জাগানোর জন্য এবং শক্তি এবং মনোবল যোগানোর জন্যই আমরা জয় শ্রীরাম ধ্বনি উচ্চারণ করে থাকি। ধন্যবাদ জনাইছে গোবিন্দ ৰয়, আৰু গোবিন্দ ৰয় বৰ্ণনা কৰিছে যে কিদৰে এই লোকসকল আহিছে। আমি পুনৰবাৰ দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াৰ দৃশ্যাংশ দেখিছে। বাংলাদেশে হিন্দু নির্যাতন দেখিছে কি পৰিৱেশৰ সূচনা হৈছে আপোনালোকে প্ৰত্যক্ষ কৰক। বৰ্তমান সময়ত এই দৃশ্য দেখিবলৈ পোৱা গৈছে। কোচবিহাৰৰ ভাৰত বাংলাদেশ সীমান্তত আজি যথেষ্ট সংখ্যক লোক সমবেত হয়। তেওঁলোক আহি এইদৰে উপস্থিত হৈছে। তেওঁলোকে ক'ব বিচাৰিছে অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ পাছতো এই পৰিৱেশৰ সূচনা হৈছে, তাৰ পাছতো তেওঁলোক আহিবলগীয়া হৈছে। যথেষ্ট সংখ্যক মানুহ আহিছিলে। আজি প্ৰায় শ মানুহ সমবেত হয়। নদী অতিক্ৰম কৰি তেওঁলোক কোচবিহাৰ সীমান্তলৈ আহিছিলে। অতিকৈ ভয়াৱহ পৰিৱেশ বৰ্তমান সময়তো তাত অব্যাহত আছে। নতুন অন্তৰ্বৰ্তীকালীন চৰকাৰে কালি শপত লৈছে, তাৰ পাছতো কিন্তু বাংলাদেশৰ সংখ্যালঘু বিশেষকৈ হিন্দুসকলৰ এতিয়ালৈকে সমস্যা সমাধান হোৱা নাই, যাৰ বাবে আজি পুনৰবাৰ কোচবিহাৰ সীমান্তত এই দৃশ্য দেখিবলৈ পোৱা গৈছে। তেওঁলোক সমবেত হৈ সহায় বিচাৰিছে বিএছএফৰ ওচৰৰ পৰা। বহুতে ভাৰতত যাবলৈ বিচাৰিছে, কিয়নো তেওঁলোকে বাংলাদেশত তেওঁলোকৰ সুৰক্ষা নাই। আৰু যিসকলে এই যাত্ৰা কৰিছিলে, যিসকল তাত সমবেত হৈছিলে কোচবিহাৰ সীমান্তত বাংলাদেশৰ তৰফৰ পৰা, তেওঁলোকে এই কথা বৰ্ণনা কৰিছে। এয়া চাওক কিমান সংখ্যক লোক সমবেত হৈছে। আমি এই যাত্ৰাত থকা এই লোকসকল সমবেত হোৱাৰ
কৰা যিসকল আছিলে তাৰ ভিতৰত গোবিন্দ ৰয় আছিলে। গোবিন্দ ৰয়ে আমাক বৰ্ণনা কৰিছে যে তেওঁলোকৰ অৱস্থা অতিকৈ সংকটজনক হৈ আছে, অতিকৈ ভয়াৱহ হৈ আছে, তেওঁলোক সমস্যাত পৰিছে, যাৰ বাবে এই পৰিৱেশৰ সৃষ্টি হৈছে। ভাৰত বাংলাদেশ সীমান্তত তেওঁলোক আহিছিল আৰু 0 পইণ্টত BSF-এ 0 পইণ্টৰ পৰা তেওঁলোকক উভতাই পঠিওৱা পৰিলক্ষিত হৈছে। প্ৰাণৰ ভয়ত কোচবিহাৰ সীমান্তলৈ, অসম পশ্চিমবংগ সীমান্তলৈ, ভাৰত পশ্চিমবংগ সীমান্তলৈ তেওঁলোক যি বাংলাদেশ সীমান্ত আছে পশ্চিমবংগ তালৈ এইদৰে দীঘলীয়া লোকসকল অহা পৰিলক্ষিত হৈছে। যথেষ্ট সংখ্যক লোক আহিছিলে আৰু তেওঁলোকক অৱশেষত BSF-এ উভতাই 0 পইণ্টৰ পৰা পঠিয়াই দিছে। আৰু ইয়াত বাংলাদেশৰ তৰফৰ পৰা অহা ভিডিঅ' আৰু এক্সক্লুচিভ ভিডিঅ' আমি আপোনালোকক দেখুৱাইছো যে বৰ্তমান সময়তো বাংলাদেশত অতিকৈ ভয়ংকৰ পৰিৱেশে বিৰাজ কৰিছে আৰু পৰিস্থিতি যদি নিয়ন্ত্ৰণ কৰা নহয় তেতিয়াহ'লে হয়তো আন এক ৰেফিউজি ক্ৰাইচিছৰ সৃষ্টি হ'ব পাৰে।